হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে যিহেতু এক্সামৰ কাৰণে আমাৰ চিলেবাছ প্ৰায়খিনি কভাৰ হৈ গ'ল গতিকে এতিয়া আমি অকণমান প্ৰেক্টিছৰ ফালে আহিম ঠিক আছে আজি যেনেকৈ লৈ আনিছোঁ প্ৰেক্টিছ ছেট বুলি এনেকুৱা প্ৰেক্টিছ ছেট আৰু কেইটামান আহিব আপোনালোকে পাব পৰীক্ষা আহি ওচৰ নোপোৱা পৰ্যন্ত আমি কিছু প্ৰেক্টিছ কৰিম কিছু ৰিভিজন কৰিম আৰু তাৰপিছত পৰীক্ষাৰ ওচৰত আমাৰ আকৌ লাইভ ক্লাছেছবিলাক আহিব যিবোৰ মষ্টলি আমি ইভিনিং ছেশ্যন কৰিম গতিকে আই হোপ যিখিনি বস্তু পঢ়িলো সেইখিনি আপোনালোকে মনত ৰাখি আছে বা চৰ্চা কৰি আছে আৰু যদি নাই কৰা আজিৰ ক্লাছটো চাওঁতে আপোনালোকৰ সেইখিনি বস্তু ধৰা পৰি যাব যে চৰ্চা হৈ আছে নে নাই আৰু যদি নাই হোৱা কিবা কাৰণত তেতিয়াহ'লে আমি আকৌ প্ৰেক্টিছ কৰিব লাগিব আগৰ ক্লাছসমূহ চাব লাগিব যিহেতু ঢেৰ সাৰা আমাৰ ফ্ৰী ভিডিঅ'জ ইউটিউবত কি হৈ আছে অলৰেডি পাব্লিছ হৈ আছে লাইভ ছেকশ্যনটোতো পাব আৰু যিখিনি ভিডিঅ'জ বুলি ছেকশ্যনটোত আছে সেইখিনিও বহুতখিনি ভিডিঅ'জ আছে গতিকে সেইবোৰ আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ আৰু যিসকলে অলৰেডি চাইছে আপোনালোকৰ কাৰণে প্ৰেক্টিছ কৰিবৰ কাৰণে আজিৰ ক্লাছটো লৈ আনিছোঁ চ' ইট হেজ বিন নেমড এজ প্ৰেক্টিছ ছেট পাৰ্ট 1 চ' আহক পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰি দিওঁ আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টো আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই কুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িবলৈ লৈছোঁ প্ৰেক্টিছ ছেট পঢ়িবলৈ নহয় আচলতে প্ৰেক্টিছ কৰিবলৈ লৈছোঁ যিটো ADRE এণ্ড JEE দুইটা এক্সামৰ কাৰণে কম্বাইন কৰি কৰা গৈছে যিহেতু আপোনালোকৰ চিলেবাছখন একে গতিকে আমি কম্বাইন কৰি ৰাখিছোঁ প্ৰথম আমি কেইটামান কুৱেশ্যন কৰিম যিকেইটা নেৰেশ্যনছৰ পৰা দিয়া হৈছে নেৰেশ্যনৰ কুৱেশ্যন বুলি ক'লে বুজিয়ে পায় চেঞ্জ কৰিব লাগে চ' প্ৰথম এটা ডাইৰেক্ট নেৰেশ্যন দিছে হি ছেড আই হেভ ফিনিশ্ড মাই ৱৰ্ক ঠিক আছে নেৰেশ্যনৰ বেছিক ৰুলছখিনি আমি জানো বুলি ধৰি লৈছোঁ কাৰণ নেৰেশ্যনৰ ক্লাছকেইটা আপোনালোকে কৰিছে বা চাইছে নেৰেশ্যনৰ ক্লাছ ইয়াৰ আগতে দিয়া হৈছে চ' চাওক ৰিপৰ্টিং ভাৰ্বটো কি হয় পাষ্ট টেন্স হয় গতিকে কি হ'ব অবভিয়াছলি ৰিপৰ্টেড স্পীচৰ যিটো টেন্স আছে এইটো সলনি হ'ব ইম্পেক্টটো পৰিব ইয়াতে যিটো প্ৰনাউন চেঞ্জ হ'ব টেন্স চেঞ্জ হ'ব এই গোটেইখিনি বস্তু আমি গম পাইছোঁ প্ৰনাউন কেনেকৈ চেঞ্জ হ'ব আইটো যেনিবা কি হ'ব হি হ'ব মাইটো হিজ হৈ যাব হয় নহয় এতিয়া হেভ ফিনিশ্ড তাৰমানে আমি কি গম পালোঁ এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত দিয়া আছে চ' যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্টত আছে তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্টত দিয়া যিটো ক্লজ আছে সেইটো কি হৈ যাব পাষ্ট পাৰফেক্ট হৈ যাব গতিকে কি হ'ব হি ছেড দ্যাট হি হেড ফিনিশ্ড হিজ ৱৰ্ক হৈ যাব ৰাইট চ' ক'ত দিয়া আছে ইয়াতে চাম আমি হি ছেড দ্যাট হি হেড ফিনিশ্ড হিজ ৱৰ্ক ইয়াতেতো দিয়া আছে এত বিত কি দিছিল হি ছেড দ্যাট হি হেজ ফিনিশ্ড দিয়া আছে টেন্সটো কি নকৰিলে সলনি নকৰিলে এতিয়া আইটো যদি হি হয় ডেফিনেটলি টেন্স সলনি নহ'লে হেভৰ পৰা হেজেই হ'ব কিন্তু ইয়াতে আমাৰ টেন্স সলনি কৰিব লাগিব কাৰণ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট হৈ আছিল গতিকে ছেকেণ্ড অপশ্যনটো ভুল থাৰ্ড অপশ্যনটোত কি দিছে হি ছেড দ্যাট হি ফিনিশ্ড ইয়াতে আকৌ টেন্সটো কি নকৰিলে ফলো নকৰিলে ইয়াতে প্ৰেজেণ্ট পাৰফেক্ট আছিল ইয়াতে পাষ্ট ইনডেফিনিট লিখি দিলে গতিকে সেইটোতো নহ'ব প্ৰেজেণ্ট পাৰফেক্ট থাকিলে যদিহে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট হয় তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্টৰ পৰা পাষ্ট পাৰফেক্ট হ'ব হয়নে গতিকে সেই হিচাপে এতিয়ালৈকে এইটোৱে কাৰেক্ট বিটো চাওঁ এবাৰ হি ছেড দ্যাট হি উইল আকৌ কি হৈ গ'ল পুৰা গণ্ডগোল এটা হৈ গ'ল কাৰণ উইল ইয়াতে ক'তো দিয়াই হোৱা নাই উইল দিয়া থাকিলেও ইয়াতে উইল লিখিব নোৱাৰে উড লিখিব লাগিলহেঁতেন কাৰণ হেল্পিং ভাৰ্ববিলাক বা কি হয় মডেল ভাৰ্ববিলাকৰো চেঞ্জেছ আহে টেন্স অনুসাৰে গতিকে ইয়াক যদি চেঞ্জ কৰা নাই তেতিয়াহ'লে ডেফিনেটলি অপশ্যন ডি ইজ অলছ' ইনকাৰেক্ট তেতিয়া আমি কোনটো চুজ কৰিম অপশ্যন এটো চুজ কৰিম এজ দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 1 ঠিক আছে আনচাৰ্ছখিনিৰ কাৰণে আপোনালোকে PDF টো পাই যাব তাৰ কাৰণে এক্সপ্লেনেশ্যনছখিনি চাই যাওক PDF আপোনালোকে এনেও পাব মোৰ চেনেলত তাৰ বাহিৰে এক্সপ্লেনেশ্যনখিনি চোৱাটো জৰুৰী শ্বি ছেড টু হিম ডু ইউ ন' দ্য ৱে ঠিক আছে এতিয়া ইয়াতে আমি দেখিলো যে আমাৰ সেন্টেন্সৰ টাইপটো কি হয় ইন্টাৰোগেটিভ সেন্টেন্স হয়নে দিস ইজ এন ইন্টাৰোগেটিভ সেন্টেন্স what type of interrogative sentence is it this is a yes no question right it can be answered with yes or no do you know the way yes I know or no I don't so this one is a yes no question right so yes no question দিয়া আছে ইয়াতে কি দিব পাৰো আমি she said ৰ সলনি কি ব্যৱহাৰ কৰিলো যেনিবা ৰিপৰ্টিং ভাৰ্বটো কি হৈ গ'ল she asked হৈ গ'ল she asked to him ঠিক আছে she asked to him আছিলে she asked আমি কি কৰি দিম him কৰি দিম তাৰ পিছত কি লিখিম আমি if নতুবা whether লিখিম if নতুবা whether আমাৰ অপচনত কি দিছে অপচনত if এ দিয়া আছে যিকেইটা that দিয়া আছে একেটা কাটিয়ে দিব পাৰে কিয় কাটি দিব পাৰে কাৰণ কোৱেশ্চন থাকিলে ইন্টাৰোগেটিভ সেন্টেন্স থাকা এটা যদি নেৰেশ্যনৰ আপোনালোকে নেৰেশ্যন কি কৰিব লাগে ইনডাইৰেক্ট কৰিব লাগে কনজাংশন কেতিয়াও that নহয় বুজি পাইছে কনজাংশন এডাৰ WH word থাকিলে WH question হলে সেই WH word টো কনজাংশন হ'ব yes no question থাকিলে if নাইবা whether টো কনজাংশন হিচাপে ব্যৱহাৰ হ'ব সো that য'ত ব্যৱহাৰ কৰা হৈছে এই দুটা কাটি দিয়ক অপশ্যন সি আৰু ডিৰ আনসাৰ নাই মানে আমি গম পাই গলো এতিয়া কি কৰিম he asked him do you know the way do you হলনি কি হ'ব you know the way হয় এফাৰ্মেটিভ হলে সো কি হ'ব if he know হলনি কি হ'ব ইয়াতে knew হ'ব টেন্সটো সলনি হৈ যাব if he কি হ'ব knew the
বাকিখিনি এছাৰ্টিভ ফৰ্মত হ'ল সেইকাৰণে ফুল ষ্টপ বহি গ'ল ঠিক আছে so she asked him if he knows the way নহয় knows দিলে কি হ'ব ইয়াতে know ইয়াতে present indefinite tense আছে কিন্তু ইয়াতে কি আছিল reporting verbত past tense আছিল গতিকে present indefinite হ'ব নোৱাৰে কি হ'ব লাগিব past indefinite হ'ব লাগিব so ইয়াতে new আছে so এইটোত correct answer হ'ব option B টো ঠিক আছে সৰু সৰু বস্তু কিছুমান কিন্তু গুৰুত্ব দি গ'লে কি হ'ব আমাৰ সুবিধা হ'ব so narrationৰ আৰু কেইটামান question আছে আমি সেইকেইটাও চাম next question টো কি আছে চাওক number 3 the teacher said to the students don't waste your time এইটো কি হয় অৰ্ডাৰ হয় নে এডভাইস হয় কি হয় চাওক এটা বস্তু চাওক don't waste your time this can be either an order or an advice গতিকে কি হয় the teacher advised the students not to waste their time আছে the teacher told the students not waste your time আছে your আছে আৰু told দিয়া আছে so this one is an imperative sentence right imperative sentence দিয়া থাকিলে আমি told ব্যৱহাৰ নকৰো so option B আৰু option C আকৌ ইয়াতেও কি কৰা আছে ভুলকে দিয়া আছে the teacher said the students not to waste their time দিয়া আছে so আমি গম পালো যে আনসাৰটো কি হ'ব either option A হ'ব নহলে option D হ'ব ঠিক আছে ইয়াতে D টোত কি কৰা আছে চাওক D টোত কি গণ্ডগোল হৈ আছে চাওক যেটা টিচাৰ অৰ্ডাৰ দিয়া আছে এটা ষ্টুডেন্টস দিয়া আছে কিন্তু আমিতো গম পাইছিলো এটা ইনফিনিটিভ ব্যৱহাৰ কৰিব লাগে বুলি ঠিক আছে ইনফিনিটিভ এটা ব্যৱহাৰ কৰিব লাগে বুলি আমি গম পাইছিলো ইনফিনিটিভটো কি ইনফিনিটিভটো হৈছে 2 + v1 তো 2 + v1 যদি ইয়াতে কতো ব্যৱহাৰ হোৱা নাই তেতিয়া কি হ'ব গণ্ডগোল হ'ব ইয়াতে হৈছে নে নাই ইয়াতে হৈছে 2 + v1 আগত এটা নট বহি আছে কাৰণ ডোন্ট ব্যৱহাৰ হৈছিল so option D যেটো আছে এটো শুদ্ধ নহয় option A যেটো আছিল এইটোৱে শুদ্ধ হ'ব ঠিক আছে option A is the correct answer for question number 3 এনেকে কৰা যায় solution খিনি তাৰ পিছৰ question টো ফালে চাব number 4 he said I will be leaving for Delhi tomorrow কি কৈছিল যে কি I will be leaving for Delhi tomorrow so এতিয়া কি হ'ব he said to he said হ'ব he said to he said হ'ব তাৰ পিছত কি হ'ব that এটা হ'ব conjunction হিচাপে that I ৰ সলনি কি হ'ব he will ৰ সলনি কি হ'ব would be leaving একে হ'ব এখিনি would be leaving for কলৈ যাব Delhi লৈ যাব tomorrow পৰা কি হ'ব the next day ঠিক আছে so এতিয়া এটা বস্তু চাওক ইয়াতে next day ক'ত দিছে option A আৰু B দিয়া আছে ইয়াতে tomorrow আছে ইয়াতে next day আছে so ইয়াতে tomorrow দিয়াটো কাটি দিয়ক option C টো দেখা দেখি ভুল হৈ আছে so he said that he is again tense টো কি নকৰিলে কাৰেক্ট নকৰিলে is দি দিলে হ'ব জানো নহ'ব will be পৰা কি হ'ব লাগিব would be হ'ব লাগিব so he would be will be would leave would be leaving দিয়া নাই নহয় গতিকে কি হ'ব C টো এনেও ভুল A আৰু B ভিতৰত কোনটো হ'ব will be leaving দিছে আৰু would be leaving দিছে A টো শুদ্ধ হ'ব কাৰণ ইয়াতে will টোৰ পৰা would কৰা হৈছে will ৰ পৰা would কৰি দিয়া হৈছে গতিকে A আনসাৰটো কি হ'ব শুদ্ধ হ'ব সৰু সৰু বস্তু কিছুমানে হয় কিন্তু চাই যাব লাগে নহলে গণ্ডগোল হৈ যাব নম্বৰ 5 এটো আমাৰ নেৰেশনৰ লাষ্ট কোৱেশ্চন ইয়াৰ পিছত আমি ভয়েসৰ ফালে যাম বা বেলেগ ফালে যাম she said how sweet the melody is এটো কি কৰিছিল এক্সপ্লেইন কৰিছিল she wondered how sweet the melody is how sweet বুলি যদি আকৌ আমি কওঁ তেতিয়াহলে শুদ্ধ হ'বনে নহ'ব কাৰণ এটো এক্সক্লেমেটৰী ফৰ্মেটতে থাকিলে ইয়াৰ ফৰ্মেশনটো কি হৈ থাকিল এক্সক্লেমেটৰী নিচিনা হৈ থাকিল আমাক কি লাগে কেনেকুৱা ফৰ্মেশন লাগে জিটু ফৰ্মেশন assertive হ'ব right so assertive formation এটা লাগে she said that the melody was very sweet হ'বনে নহয় অকল কৈ দিয়া নাছিল এক্সক্লেইম কৰিছিল right she exclaimed that the melody was very sweet she exclaimed with joy that the melody is sweet কোনটো হ'ব is দিয়া থাকে মানে গণ্ডগোলীয়া হয় কাৰণ এক্সক্লেইম কৰিছিল এতিয়া কৰি থকা নাই এক্সক্লেইম আগতেই কৰিছিল গতিকে কি হ'ব অপশন A যেটো দিয়া আছে she exclaimed that the melody was very sweet এইটোৱে শুদ্ধ উত্তৰ হ'ব অলৰাইট সো এইখিনি আছিল আমাৰ নেৰেশনছৰ কোৱেশ্চন ইয়াৰে পিছত আমি কি যাম ভয়েসৰ ফালে যাম নম্বৰ 6 ৰ পৰা 10 লৈ থাকিব চাব ভয়েসটো চেঞ্জ কৰিব লাগে they have postponed the meeting ৰাইট কি টেন্সত দিয়া হৈছে এতিয়া নেৰেশনত যেনেকৈ টেন্সটো সলনি হৈ যায় ভয়েসৰ আকৌ এটা ৰুল আছে টেন্সটো সলনি হ'ব নোৱাৰে ভয়েসত কি হ'ব নোৱাৰে টেন্সটো সলনি হ'ব নোৱাৰে সো ডেটো কি হ'ব ডেটো ইয়াতে সাবজেক্ট হৈ আছে দা মিটিংটো ইয়াতে অবজেক্ট হৈ আছে গতিকে কি কৰিম আমি দা মিটিংটো আগফালে লৈ আনিম the meeting
হেভৰ পৰা কি কৰিম হেজ বিন কি হৈছিল পষ্টপন হৈছিলে এতিয়া বাই গেমটো লাগিবনে বাই গেমটো নিদিলেও হৈ যায় কাৰণ এটা কথা চাব যেতিয়া পেচিভ ভইচ হয় ন পেচিভ ভইচত কামটো কৰোতাজনৰ কোনো গুৰুত্ব নাথাকে কামটোতহে গুৰুত্ব থাকে যে কামটো হৈছে নে নাই হোৱা কামটো সমাপ্ত কৰা হ'ল নহল অকল সেইটোতে গুৰুত্ব থাকে কোনে কৰিলে কাৰ দ্বাৰা হ'ল এইবিলাকত গুৰুত্বপূৰ্ণ কথা নহয় গতিকে কি হ'ব দা মিটিং হেজ বিন পষ্টপন ইয়াতে কি দিয়া আছে হেজ দিয়া আছে হেজ বিন দিয়া আছে এটা মিটিং পষ্টপন বাই ডেম ইয়াতে বাই ডেমটোতো লিখিছে কিন্তু বি ভাৰ্বেই দিয়া নাই হয় নহয় বি ভাৰ্ব নিদিলে বাক্যটো ভুল হ'ব দ্য মিটিং হেজ বিন পষ্টপনিং দিছে হেজ বিন দিছে কিন্তু পষ্টপনিং দিছে যদি বি দি উঠি 3 নিদিয়ে কি দিয়ে 4 দিয়ে সেইটোতো কি হৈ যাব এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ হ'ব আৰু কি টেন্সৰ হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত যেটো ষ্ট্ৰাকচাৰ হয় এক্টিভ ভইচত সেই ষ্ট্ৰাকচাৰটো হৈ যাব গতিকে ডি ইজ নট কাৰেক্ট ইয়াতে হেজ বিন দিয়া আছে ইয়াতে হেজ দিয়া আছে হেজ বিন য'ত দিয়া আছে এইটো হ'ব কাৰেক্ট আনসাৰ সো অপশন বি will be the answer for question number 6 বুজি পালো ইয়াৰে পিছৰ কোৱেশ্চনটো চাইছো who will build a cat ঠিক আছে who will build a cat এতিয়া আপোনালোকক মই তিনটা পৰ্যায় কৈছিলো তিনটা স্টেপ কৈছিলো যেতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্স এটাৰ ভয়েস চেঞ্জ কৰি থাকো সো প্ৰথম কি কৰিব ইয়াক এছাৰটিভ হিচাপে ধৰক who টো এটা সাবজেক্ট হিচাপে ধৰক ধৰিলো who will build a cat question mark টো নাই বুলি ধৰি লও তেতিয়া it will feel like it will seem like an assertive sentence right so তেতিয়া আমি কি কৰিম who will build a cat the cat assertive হৈ আছে যেহেতু the cat will be built by কি হ'ব whom হ'ব এতিয়া ইয়াক যদি আমি কোৱেশ্চন বনাব লাগে তেতিয়া কি হ'ব কোৱেশ্চন বনালে by whom টো আগত আহি যাব by whom তাৰ পিছত will আহিব তাৰ পিছত অবজেক্টটো আহিব by whom will the cat be built again question mark দি দিয়ক by whom the cat will be built নহয় will the cat be built হ'ব ঠিক আছে এইটো ভুল সি টো চাও who the cat will be built by নহব by whom the cat is built নহব by whom will the cat be built এইটোৱে শুদ্ধ হ'ব কাৰণ ফিউচাৰ টেন্সত ধৰা হৈছে গতিকে অপচন বি টো শুদ্ধ ইয়াতে ঠিক আছে টেন্সটো সদায় ফলো কৰিব যিটো টেন্সত সুধিছে ইয়াতে সেইটো টেন্স হ'বই লাগিব টেন্স বেলেগ হ'ব নোৱাৰে মিনিং বেলেগ হ'ব নোৱাৰে ঠিক আছে আৰু সেন্টেন্সৰ ফৰ্মেশনটো কি হ'ব ফৰ্মেশন বেলেগ অকমানটো ফৰ্মেশন বেলেগ হ'বই বাট সেন্টেন্সৰ যেটো টাইপ according to the purpose সেইটো বেলেগ হ'ব নোৱাৰে ঠিক আছে তাৰ পিছৰটো চাব নম্বৰ 8 কি দিয়া আছে let the truth be spoken let কেতিয়া ব্যৱহাৰ হয় let ব্যৱহাৰ হয় যেতিয়া ইম্পাৰেটিভ সেন্টেন্স থাকে তেতিয়া অবজেক্টটো কি হয় লেটৰ পিছত যেটো থাকে সেইটো অবজেক্ট থাকে আৰু মেইন ভাৰ্বটো ক'ত আছে ইয়াতে আছে বিৰ পিছত যেটো থাৰ্ড ফৰ্মত বহি আছে সেইটো হৈছে মেইন ভাৰ্ব সো আপোনালোকে কি কৰিব লাগে জাস্ট মেইন ভাৰ্বটো আগত আনক তাৰ পিছত অবজেক্টটো লৈ যাও কি হ'ব স্পোকেনৰ পৰা কি হ'ব স্পীক হ'ব কি ক'ব লাগে স্পীক দ্য ট্ৰুথ সত্যটো ক'ব লাগে স্পীক দ্য ট্ৰুথ সো অপশন এ যেটো দিয়া আছে এটো হ'ব শুদ্ধ উত্তৰ দ্য ট্ৰুথ should speak নহয় দ্য you must speak truth নহয় speak truth always নহয় ইয়াতে always must এইবিলাক কথা মেনশনে কৰা হোৱা নাই ৰাইট গতিকে কি হ'ব speak the truth definitely the answer will be option A 8 নম্বৰটো হৈ গ'ল 9 ফালে আহিছো এবাৰ কি দিয়া আছে the wall is being painted by the workers কি হ'ব এটো being painted দিয়া আছে being 3 by দিয়া আছে দিয়া আছে being দিয়া আছে 3 by দিয়া আছে সো যেতিয়া being দিয়া থাকে আমি গম পাই আছো এটো যে কি হ'ব কন্টিনিউয়াস টেন্স এটা হ'ব কন্টিনিউয়াস টেন্সৰ বাক্য কি কন্টিনিউয়াস is বহি আছে is টো কি টেন্সৰ বিভাৰ্ব প্ৰেজেন্ট টেন্সৰ বিভাৰ্ব গতিকে আমি গম পালো টেন্সটো কি হয় প্ৰেজেন্ট কন্টিনিউয়াস হয় সো এতিয়া কি কৰিম the workers টো কি কৰিম ইফালে লৈ আহিম ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন অনুসৰি কি হ'ব সাবজেক্ট প্লাস am is are কি হ'ব the workers are হ'ব মেইন ভাৰ্ব কি আছিল পেইন্ট
পেইন্টৰ লগত আইএনজি হ'ব হয় নহয় the workers are painting কি পেইন্ট কৰি আছে the wall হৈ গ'ল the workers are painting the wall the workers paint the wall দিলে নহ'ব the workers were দিয়া আছে হ'ব জানো নহ'ব যিটো টেন্স দিয়া আছে এইটো হ'ব লাগিব the workers are painting the wall হ'ব লাগিব so যিটোটো ফুল অপচন দিয়া আছে অপচন সি যিটো দিয়া আছে এইটো হ'ব আমাৰ ইয়াতে শুদ্ধ উত্তৰ question number 9 ৰ কাৰণে ঠিক আছে অপচন সি যিটো দিয়া আছে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম number 10 voice or last question etu gotike sai lobo the students were given prizes by the principal by the principal so gotike ki hobo subject amar kontu hobo goi the principal to yate subject hobo goi hoy noy were given dia ase ta mane gave hobo past tense hobo past indefinite hobo the principal to c to capital likhibo lagi the principal ki hobo gave kak disile gave the students prizes এনেকে দিয়া আছে so that the students gave the prizes to the principal আছে নে the principal gave the students prizes আছে নে prizes were given to the principal by the students আছে নে the principal was given prizes by the students এইকেইটা ভুলকে দিয়া আছে অপচন সি আৰু ডি একদম ভুলকে দিয়া আছে the prizes were given to the principal by the students হলে কি হ'ব প্ৰিন্সিপালকহে ষ্টুডেণ্টে প্ৰাইজ দিয়াৰ নিচিনা হ'বগৈ সেইটোতো হোৱা নাছিল তাৰে ওলোটাটোহে হৈছিল হয় নে নহয় প্ৰিন্সিপালেহে ষ্টুডেণ্টক প্ৰাইজ দিছিল গতিকে সেইটো তাৰ পিছত কি দিয়া আছে দ্য প্ৰিন্সিপাল ৱাজ গিভেন প্ৰাইজেছ বাই দ্য ষ্টুডেণ্টছ দ্য প্ৰিন্সিপাল ৱাজ গিভেন প্ৰাইজেছ বাই দ্য ষ্টুডেণ্টছ তেতিয়া কি হ'ব প্ৰিন্সিপালজনকে আকৌ ষ্টুডেণ্টে প্ৰাইজ দিছিল সেইটো বুজাব চ' এ আৰু বিৰ ভিতৰতে হ'ব কোনটো হ'ব দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ প্ৰাইজেছ এইটো শুদ্ধ হ'ব the students gave the prizes to the principal হলে meaning টো আকৌ উল্টা হৈ যায় so এৰ বাহিৰে বাকি যিমান কেইটা আছে গুটেই কেইটাতে meaning টো উল্টা কৰি দিয়া আছে so option A will be the correct answer for question number 10 so voice আৰু narration আমাৰ যি আছিলে ইমানতে অন্ত পৰিছে ইয়াৰ পিছত আমি বেলেগ সেকশনৰ ফালে যাম এবাৰ আহিছো fixed preposition ফালে মই বহুতখিনি পঢ়ুৱাইছো fixed preposition আপোনালোকক মই প্ৰায় 120 টা মান পঢ়ুৱাইছো গতিকে ইয়াতে কোনো কমপ্লেইন থাকিব নালাগে আই হোপ আৰু he is good dash mathematics দিয়া আছে যেতিয়া এটা সাবজেক্ট বা যেতিয়া এটা এনেকুৱা বিষয়বস্তুৰ কথা দিয়া হয় বিষয়বস্তু হিচাপে দিছে তেতিয়া কি হ'ব he is good on in at by দিয়া আছে he is good definitely এতে at হ'ব he is good at mathematics option C will be the correct answer for question number 11 ঠিক আছে question number 11 answer কি পালো আমি option C next question ৰ ফালে যদি যাও she is proud that her achievements ইয়াতে কি দিয়া আছে proud দিয়া আছে proud ৰ লগত কি বহে proud ৰ লগত কি বহে proud fond এনেকুৱা আছে এনেকুৱা ধৰণৰ যেটো proud ৰ লগত কি বহিব proud ৰ লগত বহিব of এটো এটা fixed preposition আপোনালোকক মই অলৰেডি কৈছো কি কিহৰ লগত of বহে ক'ত at বহে গোটেই হোবা fixed prepositionৰ প্ৰায় 120 টা লিষ্ট দিয়া আছে হয় না নহয় গতিকে she is proud of option B দিয়া আছে option B will be the answer for question number 12 ঠিক আছে next question ৰ ফালে যাম next question টো চাব number 13 I am afraid dash snakes so ইয়াতে চাব এনেকুৱা মই আগতে আপোনালোকক কৈ দিছিলো afraid scared হয় নহয় তাৰ পিছত কি beware আৰু কি থাকিব পাৰে accused থাকিব পাৰে accused boast এই গোটেইবোৰৰ লগত কি হয় usually of ব্যৱহাৰ হয় গোটেইবোৰৰ লগত মনত ৰাখিব কি হয় of ব্যৱহাৰ হয় so যদি afraid দিয়া থাকে scared দিয়া থাকে beware accused boast এই গোটেইবিলাক থাকিলে ইয়াতে কি হ'ব of ব্যৱহাৰ হ'ব so I am afraid of snakes মানে মই সাপ ভয় কৰো সাপক মই ভয় কৰো সাপৰ পৰা মোৰ ভয় আছে option A will be the answer for question number 13 ঠিক আছে fixed preposition এইবোৰ আমি সব চাইছো আগতে next question ৰ ফালে আহিছো he is addicted dash gambling addicted হলে কি হয় on আছে to আছে with আছে for আছে addicted থাকিলে সদায় to হয় মনত ৰাখিব সি কোনোবাটো বস্তুৰ প্ৰতি আসক্ত কোনোবাটো বস্তু লৈ কোনোবাটো বস্তুৰ দ্বাৰা আসক্ত নহয় সি কোনোবাটো বস্তুৰ প্ৰতি আসক্ত গেমলিং মানে কি গেমলিং মানে হৈছে জুৱাৰ নিচিনা হেতু যি আছে তাকে ভাগ্যত লগাই দিয়ে কিবা পালে পালো নাপালে গুচি গ'ল that is called gambling so addicted to যেতিয়া হয় be it gambling be it কি be it wine be it any kind of thing addictive thing
ইফালে কি হ'ব ইয়াতে 2 এ হ'ব মনত ৰাখিব so he is addicted to gambling option B will be the answer for question number 14 ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম ডিটাৰমিনাৰ্ছৰ কুৱেশ্যন এবাৰ দিয়া হৈছে 15 ৰ পৰা 17 লৈকে 15 ত কি দিয়া আছে I don't have dash money left with me I don't have dash money left with me some any few little কোনটো হ'ব some any few little এতিয়া এটা কথা চাব এতিয়া এটা কথা মোক ক'ব যে few টো কি হয় countable noun ৰ আগত বহে so money is countable নে uncountable money is uncountable money is uncountable ঠিক আছে money হিচাপে যেতিয়া কোৱা যায় that is uncountable money হিচাপে যেতিয়া কোৱা যায় that is uncountable rupee হিচাপে ক'লে note হিচাপে ক'লে তেতিয়া countable হৈ যায় money হিচাপে ক'লে uncountable গতিকে I don't have few নহয় কি হ'ব some হ'ব নে little হ'ব নহ'ব I don't have any money I don't have any money left with me মানে মোৰ লগত অকণমানো পইচা বাকী নাই ৰোৱা অকণমানো পইচা নৰলগৈ মই যেনিবা ক'ৰবালে গৈছিলো কিবা বজাৰ কৰিছিলো বা কিবা কিনিছিলো মুভি চাবলৈ গৈছিলো আল্টিমেটলি মোৰ তাত গৈ এটকাও নাবাছিল বা কেইটামান টকাহে বাছিলগৈ তেতিয়া মই এনেদৰে ক'ব পাৰো so number 15 ৰ আনসাৰ আমি পালো অপশন বি moving on to next question but before moving to next question I need to make an announcement important announcement regarding APSC grade 4 examinations you must have gotten the examination notice or the notification so whoever is willing to appear in the examination may go through this. So we have launched a comprehensive course for the APSC grade 4 exams. Here are the features. For 90 days, you will be able to get live and recorded classes of arithmetic, general knowledge, reasoning, social science, elementary English, all of these elements which are included in your course, in your syllabus. So you will also get mock tests with PDFs. So PDFs are there. So mock tests are full length mock tests. So before appearing in the original exam, uh, if you try to attempt this mock test then you'll feel like attempting a few more papers before going to the exam ঠিক আছে এক্সামলৈ যোৱাৰ আগতে কেইখনমান পেপাৰ আপোনালোকে এটেম্প্ট কৰিয়ে যোৱাৰ নিচিনা আপোনালোকৰ লাগিব এই মক টেষ্ট কেইটা যদি দিয়ে এই গোটেইখিনি সাবজেক্টস কভাৰ কৰা হৈছে প্ৰায় 3 মাহ 90 দিনলৈকে আমি কি কৰিম লাইভ আৰু ৰেকৰ্ডেড ক্লাसेছ প্ৰভাইড কৰিম লগতে আপোনালোকে পাব ইয়াৰে আগৰ বছৰত হৈ যোৱা কোৱেশ্চন সমূহ যিখিনি আমি PYQs বুলি কৈছো সো PYQs means previous year questions সেইখিনি সলভ কৰি দিয়া হ'ব আৰু লগতে প্ৰেক্টিস কোৱেশ্চনস বিলাক পাব নতুন নতুন আৰু লগতে নোটস ইন পিডিএফ ফৰমেট আমি ক্লাছত যিমান যি বস্তু পঢ়াও এই গোটেইবিলাক আপোনালোকে পিডিএফ আকাৰে লাভ কৰিব সেয়া নোট হিচাপে পাব আমি কাৰণ পঢ়ুৱাওতে কাষত কিবা কিবি বস্তু লিখি দিও কিবা আঁকি দিও এইবিলাক গোটেইবিলাক বস্তুৰ সহিতে আপোনালোকে পিডিএফ খিনি পাই যাব গতিকে সেইবোৰ সেভ কৰি ৰাখিব পাৰিব নিজৰ টেবলেট বা পিসি বা ফোনতো সেভ কৰি ৰাখিব পাৰিব নো ইস্যুস সো আল্টিমেটলি এই গোটেইখিনি বস্তু এটা কোৰ্স হিচাপে আমি লঞ্চ কৰি আছো only at ₹1499 so if you guys are interested you can contact us you can visit our website www.ekohipat.com and otherwise you can also call us on these two numbers. So first one is the landline number. Let me tell you, first one is the landline number 361-319-3570. I repeat, 361-319-3570. And otherwise, we also have a WhatsApp number or mobile number that is 70029-40127. Again, 70029-40127. So if you guys are interested, you may contact us very soon. ঠিক আছে কোর্সটো only at ₹1499 দি থকা হৈছে কিন্তু কিছুদিনৰ পিছত হয়তো এই কোর্সটোৰ দাম বাঢ়ি যাব এতিয়াৰ কাৰণে আপোনালোকে আৰ্লি হিচাপে এটা ডিসকাউন্ট বেচিছত আপোনালোকে কোর্সটো ল'ব পাৰে ঠিক আছে আৰু দীপাৱলী হিচাপে আমাৰ গোটেই কোর্স বিলাকত ডিসকাউন্ট দিয়া যাব 20 তাৰিখে যেটো দীপাৱলী গতিকে অহা 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে অক্টোবৰৰ 10 তাৰিখৰ পৰা 20 তাৰিখলৈকে আপোনালোকে আমাৰ গোটেইবিলাক কোর্সতে আপ টু 20% ডিসকাউন্ট পাব গতিকে যদি হে ইন্টারেস্টেড হয় আজি এই কোর্স বিলাকৰ কাৰণে এনৰোল কৰক ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যাম Next question কি দিয়া আছে dash of the students could answer the question each either neither none কোনটো হ'ব students খিনিৰ এটো এটা কনফিউজিং হয় অকনমান যে গোটেইখিনিয়ে কৰিব পাৰিলে নে কোনেও নোৱাৰিলে নে সবেই পাৰিলে ইয়াতে আমি could answer the question তাৰমানে আনসাৰ দিব নোৱাৰাৰ কথা কৈছে একচুয়ালি কোনেও নোৱাৰিলে each either neither ত কি ইয়াতে কাউন্টেবল যেটো প্লুৰেল আছে তাৰে ক্ষেত্ৰত নানটো বেছি সুটেবল হয় ঠিক আছে neither either each একেটাতকে নানটো বেছি সুটেবল হয় কাউন্টেবল প্লুৰেল হয় তাৰমানে স্টুডেন্টস বহুতখিনি আছে তাৰে কোনেও নোৱাৰিলে আলটিমেটলি সো ইয়াতে কি হ'ব none of the students could answer the question option B will be the correct answer for question number 16 ঠিক আছে বুজি পালো
তাৰপিছত চাব number 17 he doesn't have dash friends in this city many much a few little এতিয়া এটা কথা কওঁ friends to কি what kind of noun is it this is a countable noun right friends count কৰিব পাৰি নে নোৱাৰি পাৰি মোৰ কেইজন বন্ধু আছে বোলে তিনিজন বন্ধু আছে চাৰিজন বন্ধু আছে so I am able to count them so they are countable nouns so friends is a countable noun তেতিয়াহ'লে countable noun যদি হয় ইয়াতে much তাৰপিছত little এইকেইটা বস্তু অনৰ্থক মোক কাউন্টেবল কি লাগে কাউন্টেবল নাউনৰ কাৰণে এক্সট্ৰা ডিটাৰমিনাৰ্স লাগে be it many be it a few be it many be it a few গতিকে কি কৰিব পাৰো he doesn't have a few বুলি ক'লে মিলিবনে নিমিলে he doesn't have many হ'ব লাগিব ইয়াতে a few দিলে কেইজনমান বুজাব তাৰ কেইজনমান বন্ধু নাই বুলি ক'লে বুজাব নেকি অৰ্থ ওলাব নেকি নোলায় so in order to complete the sentence we need to use many instead of a few গতিকে কি হ'ব he doesn't have many friends in this city so that means he has got some friends but he doesn't have much friends sorry he doesn't have many friends in this city ঠিক আছে option A will be the answer ইয়াতে কি হ'ব লাগে many হ'ব লাগে ঠিক আছে number 17 ৰ answer আমি পাই গলো option A তাৰ পিছৰ questionটো ফালে যাম number 18 ৰ ফালে যাম verb forms 18 ৰ পৰা 20 লৈকে কি দিয়া আছে verb forms দিয়া আছে এইকেইটা চাব verb forms ত কি দিয়া আছে কোনটো verb ৰ কোনটো form হ'ব লাগে দিয়া আছে আমাক be verb ৰ form দিছে প্ৰথমটোত I wish I dash a bird I wish I dash a bird ঠিক আছে number 18 টো কি কৰা হৈছে I wish I dash a bird এনেকুৱা ক্ষেত্ৰত কি হয় these kind of sentences are called hypothetical sentences right এইটো কথা মনত ৰাখিব এই sentences বিলাকক কি বুলি কয় hypothetical sentences বুলি কয় so if these are hypothetical sentences you cannot be using am was be so কোনটো ইউজ কৰিব লাগিব where টো ইউজ কৰিব লাগিব I wish I were a bird কাৰণ এইটো hypothetical মই চৰাই কেতিয়াও হ'ব নোৱাৰো but hypothetically I am imagining myself as a bird so if I want to be a bird that must be a hypothetical situation and whenever we are talking about hypothetical situations the be verb is proper be verb is were ঠিক আছে I wish I were a bird I wish I were you I wish you were here so all the hypothetical sentences contain this be verb ঠিক আছে so option C will be the correct answer for question number 18 okay number 19 or fale ahisu ebar ki dia ase sabo by the time we reach the station the train dash left etia sauk left dia ase has left will have left had left ne would have left কোনটো হ'ব এটো এটা গুৰুত্বপূৰ্ণ কথা by the time we reach the station so by the time we reach the station তাৰ মানে আমি গম পালো যে station আমি এতিয়ালৈ গৈ পোৱা নাই so by the time যেতিয়ালৈকে আমি গৈ পাও this is a certain point in the future ঠিক আছে certain point in the future certain point in the future so ভৱিষ্যতৰ এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত সেই সময়খিনি লৈকে এই কামটো সম্পূৰ্ণ হ'ব বুজাইছে গতিকে কি হ'ব ইয়াতে কি হ'ব লাগিব ইয়াতে future perfect tense হ'ব লাগিব future perfect হলে কি হ'ব the train has হ'ব will have হ'ব had হ'ব নে would have হ'ব will have হ'ব ইয়াতে has had বা would have নহয় কি হ'ব option B যিটো দিয়া আছে by the time we reach the station the train will have left যেতিয়ালৈকে আমি গৈ ষ্টেচন পাওঁ ট্ৰেইনখন তাৰে আগতে ওলাই যাব ঠিক আছে এই বস্তুটোৱে বুজাবলৈ বিচৰা হৈছে নম্বৰ 19 ৰ আনসাৰ আমি পাই গলো এবাৰ যাম আমি নম্বৰ 20 ফালে কি দিয়া আছে চাও he dash in this office since 2010 2010 ৰ পৰা কাম কৰি আছে হয় নে নহয় 2010 ৰ পৰা কাম কৰি আছে এতিয়া কাম কেতিয়ালৈকে কৰিছিল আমি জানো নে কিমান দিন ধৰি কৰিছিল আমি জানো নাজানো তেতিয়া হলে কি কৰিম আমি had been working নিদিও had been working নিদিও ঠিক আছে will have been working ও নিদিও কাৰণ কেতিয়া কোনটো পইণ্টলৈকে থাকিব কোৱা নাই ঠিক আছে আমি এটোৱে জানো যে কেতিয়াৰ পৰা কাম কৰি আছে সো যেহেতু কামটো শেষ হোৱা বুলি বুজোৱা নাই আমি এটোৱে ধৰি লৈছো যে এতিয়াও কাম কৰি আছে সো is working নহয় work নহয় কি হ'ব has been working হ'ব he has been working তাৰ মানে সেই কেতিয়াৰ পৰা 2010 ৰ পৰা কাম কৰিয়ে আছে এতিয়াও কাম কৰি আছে সো অপচন B will be the answer for question number 20 ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যাম এবাৰ আমাক দিয়া হৈছে কালেক্টিভ নাউন্স মানে কি হয় গ্ৰুপ a dash of sailors went on a voyage মানে হৈছে সাগৰীয় যাত্ৰা কি বুলি কম সাগৰীয় যাত্ৰা is called a voyage sailors মানে হৈছে নাবিকৰ এটা দল সো ট্ৰুপ আছে ক্ৰু আছে টিম আছে সোৱাৰ্ম আছে কোনটো হ'ব
ইয়াতে হ'ব ক্ৰু হৈ যাব ক্ৰু কাৰিকৰীভাৱে যিসকলে চলাই they are called a crew group নহয় টিম নহয় বা swarm নহয় a crew of sailors went on a voyage ঠিক আছে বুজিলো সো অপশন কোনটো হ'ব বি টো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰে পিছত আমি যাম নম্বৰ 22 ফালে সৰি নম্বৰ 22 ফালে আহিছো a dash of keys was found on the table আৰু এটা কথা মনত ৰাখিব was যে দিয়া আছে সদায় collective nouns are always plural ঠিক আছে এটা এটা ইম্পৰ্টেন্ট ইনফৰমেশন আপোনালোকক দি থৈ দিছো যে সৰি প্লুৰেল নহয় সিঙ্গুলাৰ collective nouns are always singular সদায় মনত ৰাখিব সেইকাৰণে কি হৈছে বি ভাৰ্বটো ইয়াতে was হৈছে বেলেগো হ'ব পাৰিলেহেঁতেন কিন্তু was হৈছে কিহৰ কাৰণে কাৰণ ই সিঙ্গুলাৰ a dash of keys কি হ'ব পেকেট হ'ব নে সেট হ'ব নে সিৰিজ হ'ব নহয় এইকেইটা ভুল দিয়া আছে bunch হ'ব লাগে ইয়াতে a bunch of keys bunch মানে হৈছে এমুঠি এইখিনি মান এটা কোচা a bunch of keys was found on the table so option A will be the answer for question number কিমান 22 next আমি যাম 23 এর ফলে ইয়াতে কি দিয়া আছে চাব collective noun ইয়াতে শেষ হ'ব a dash of judges delivered a verdict verdict মানে হৈছে সিদ্ধান্ত অৱশেষত এটা ৰায় এটা দিলে ন কোনে ৰায় দিলে জাজ সকলৰ bunch আছে bench আছে group আছে class আছে যেতিয়া জাজ সকল একেলগে বহে they are called কি জুৰি বুলিও কয় কেতিয়াবা আৰু নতুবা কি বুলি কয় bench বুলি কয় bunch নকয় group বা class বুলিও নকয় ইয়াতে কি ক'ব bench bench of judges delivered the verdict ঠিক আছে so option B will be the answer for question number 23 ঠিক আছে হৈ গ'ল collective nouns এবাৰ আমি যাম antonyms ৰ ফালে antonyms মানে কি বিপৰীত অৰ্থ শব্দ fortitude মানে কি সাহসেৰে আগুৱাই যোৱা যিটো attitude সেইটোকে fortitude বুলি কয় for মানে কি সাহস sorry for মানে হৈছে সমুখ সেইকাৰণে আমাৰ এইখিনি ফ'ৰ আৰ্মছ বুলি কয় এইখিনি ফ'ৰ হেড বুলি কয় মানে মূৰৰ সন্মুখৰ খিনি আৰ্মৰ বাহুৰ সন্মুখৰ খিনি ফ'ৰ আৰ্মছ ফ'ৰ হেড এইবিলাক চলে হয়নে নহয় ফৰৱাৰ্ড চ' ফ'ৰ মানে হৈছে আগ চ' ফৰ্টিটিউড মানে হৈছে আগবাঢ়ি যোৱা যিটো সাহস that is called fortitude চ' কি আছে cowardice আছে patience আছে tolerance আছে endurance আছে চ' patience মানে হৈছে কি patience মানে হৈছে ধৈৰ্য tolerance মানে হৈছে সহনশীলতা আৰু endurance মানে কি endurance মানেও যিমানখিনি সময় কিবা endure কৰে কি হৈ থাকে আমি যিকোনো বস্তু এটা যিমানখিনি সময় আমি টলাৰেট কৰি থাকিব পাৰো সো পেশেন্স টলাৰেন্স এন্ডিউৰেন্স এই গোটেই কেইটা অলমোস্ট কি হয় সিনোনিমে হয় টু ইচ আদাৰ অলমোস্ট সিনোনিম হয় এটা আনটো ঠিক আছে বাকি কোনটো থাকিল বাকি থাকিল কাৱাৰ্ডাইজটো ক'ৰ পৰা হৈছে কাৱাৰ্ডৰ পৰা হৈছে কাৱাৰ্ড মানে হৈছে কাপুৰুষ হয় নহয় গতিকে ফৰ্টিটিউডৰ উল্টাটো কি হৈ যাব কাৱাৰ্ডাইজ হৈ যাব তাৰ পিছৰ কোৱেশ্চনটো ফালে আহিছো affluent মানে হৈছে ৰিচ wealthy আছে poor আছে prosperous আছে generous আছে কোনটো হ'ব আমাক কি লাগে affluent মানে চহকী wealthy মানেও কি সম্পদশালী wealthy মানেও ৰিচে হয় সম্পত্তিশালী poor মানে দুখীয়া prosperous মানে সমৃদ্ধিশালী যাৰ আছে আৰু generous মানে হৈছে মৰমীয়াল দয়াশীল কোনটো হ'ব উল্টাটো হ'ব poor উল্টাটো হৈ যাব poor option B will be the answer ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 26 ফালে আহিছো obscure মানে কি obscure মানে সহজে যিটো চকুত নপৰে obscure মানে unclear যিটো বস্তু সহজে চকুত নপৰে so shadowy clear dim hidden এইকেইটাৰ ভিতৰত কোনটো এন্টোনিম হ'ব shadowy মানে হৈছে ছাঁ shadow মানে কি ছাঁ নহয় জানো shadowy মানে হৈছে ছায়া পৰি থকা ধৰণৰ clear মানে হৈছে স্পষ্টকে দেখা পোৱা dim মানে হৈছে কম পোহৰ ক্ষীণ পোহৰ dim মানে আৰু hidden মানে হৈছে লুকাই থকা so obscure মানে hidden এদি একেই হয় dim এদিও একে নিচিনা হয় clear টো হৈ যাব ইয়াৰে এন্টোনিম ঠিক আছে অপশন বি will be the answer for question number 26 তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম এবাৰ কি দিছে synonyms লাগে আমাক synonyms দিছে mitigate মানে পাতলাই দিয়া ঠিক আছে যিকোনো বস্তু এটা পাতলাই দিয়া বা কম কৰি দিয়া
পাতলাই দিয়া বা কি কৰি দিয়া কম কৰি দিয়া সো ইন্টেন্সিফাই উইকেন এলিভিয়েট এক্সাজাৰেট কোনটো হ'ব উইকেন মানে তো দুৰ্বল কৰি দিয়া ঠিক আছে ইন্টেন্সিফাই মানে ইয়াৰ ইন্টেন্সিটি বঢ়োৱা সিৰিয়াসনেস বঢ়াই দিয়া বস্তুটোৰ যিটো ইন্টেন্সিটি বা যিটো প্ৰাবল্য সেইটো বঢ়াই দিয়া সেইটো ইন্টেন্সিফাই কৰা বুলি কৈছে ইন্টেন্সিটি বঢ়াই দিয়া এলিভিয়েট কৰা মানে লাইট কৰি দিয়া লাইট হিচাপে পাতলাই দিয়া থাকে আৰু এক্সাজাৰেট মানে হৈছে সৰু বস্তু এটাকে বহলাই বেছি কৰি দিয়া সো এক্সাজাৰেট মানে ইয়াৰে কি হ'ব উল্টা হ'ব মিটিগেটৰ এই মিটিগেটৰ যেটো সিনোনিম হেতু হ'ব কি এলিভিয়েট অপশন C will be the answer for question number কিমান 27 হৈ গল আৰু এটা সিনোনিম আমাক বিচাৰিব দিছে অডাচিয়াছ অডাচিয়াছৰ নিচিনা আৰু এটা শব্দ আপোনালোকে পাইছেনে এটো হল কি অডাসিটি অডাসিটি মানে কি সাহস সো অডাসিয়াস মানে কি অডাসিয়াস মানে ডেফিনেটলি সাহসী হ'ব সাহসী দিলে কি আছে ব্ৰেভ আছে ফিয়াৰফুল পলাইট আছে শাই আছে আমাক কি বিচাৰিব দিছিল আমাক সিনোনিম বিচাৰিব দিছিল ফিয়াৰফুল মানে কি ফিয়াৰফুল মানে হৈছে টিমিড ভয়াতুৰ হয়নে সো ফিয়াৰফুলৰ পৰা কি হ'ব পাৰে কাৱাৰ্ড হ'ব পাৰে কি হ'ব পাৰে টিমিড হ'ব পাৰে হয় নহয় পলাইট মানে হৈছে নম্ৰ শাই মানে হৈছে লাজকুৰীয়া হয় নহয় ব্ৰেভৰ পৰা কি হ'ব পাৰে ব্ৰেভৰ পৰা কাৰেজিয়াছ হ'ব পাৰে আৰু কি হ'ব পাৰে বোল্ড হ'ব পাৰে হয় নহয় গ্যালেন্ট হ'ব পাৰে এইবোৰ হ'ব পাৰে সো অডাচিয়াছৰ সিনোনিম কোনটো হ'ব ব্ৰেভটোৱে হ'ব সো ব্ৰেভৰ আৰু সিনোনিম আছে কাৰেজিয়াছ বোল্ড গ্যালেন্ট এইবিলাক ঠিক আছে এই গোটেইবিলাক মানে কি হয় সাহসী হয় সো অপশন A will be the answer for question number কিমান 28 বুজি পালো নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কি দিয়া আছে one word substitution দিছে প্ৰথমটো কি দিছে a person who does not sorry a person who does something not for money but for love of it মানে যিয়ে কিবা এটা কাম পেছাদাৰী ভাৱে নকৰে জীৱিকা হিচাপে নকৰে কিয় কৰে তেওঁ কামটো কৰি ভাল পায় কাৰণেহে কৰিছে মানে পেছা হিচাপে নহয় এনেই কামটো কৰি ভাল পায় কাৰণে কৰিছে অল্ট্ৰুইষ্ট আছে এমেচাৰ আছে কনচাৰ আছে আৰু প্ৰফেচনেল আছে প্ৰফেচনেলটো ইয়াৰে উল্টা এইটো নহয় কি হ'ব এইটো এমেচাৰ হ'ব এমেচাৰ মানে কি তেওঁ প্ৰফেচনেল লেভেলত নকৰে কামটো জীৱিকা হিচাপে নকৰে কামটো ভাল পায় কাৰণে কৰে সো অপশন বি এমেচাৰ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 29 ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো a speech made without preparation extempore bizarre আৰু কি আছে haphazard আৰু eloquent so যেতিয়া একো ৰিহাৰ্স নকৰাকে হঠাতে স্পিচ এটা দিয়া যায় that is called an extempore ঠিক আছে অপশন A will be the answer bizarre haphazard বা eloquent নহয় ঠিক আছে নম্বৰ 30 আমি আনসাৰটো পাই গলো অপশন A সো ইমানখিনি আছিল আজি আমাৰ কোৱেশ্চনছ আই হোপ আপোনালোকে ভাল পালে যদিহে ভাল পালে আমাক জনাবলৈ নাপাহৰিব কমেন্টত আৰু লগতে জনাও আজি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আছে আপোনালোকে যদিহে আমাৰ সৈতে এই পৰ্যন্ত টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে জড়িত হ'ব বুলি আশা ৰাখিছো আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ কিউআৰ কোডটো হৈছে এইটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে থকা কিউআৰ কোডটো ইউ কেন স্কেন দিছ কিউআৰ কোড এণ্ড জইন দ্য চেনেল আদাৰৱাইজ ইউ কেন অলসো সাৰ্চ ইট বাই দ্য নেম হোৱাট ইজ দ্য নেম দ্য নেম ইজ ইকুহি পাথ আপোনালোকে সাৰ্চ কৰিব পাৰে সাৰ্চ কৰি বিচাৰি পাব পাৰে এই ডিপিখন লাগি থকা এই চেনেলটো এণ্ড ইউ কেন জইন দ্য চেনেল এণ্ড ইউ গাইজ উইল বি বেনিফিটেড ইন সো মেনি ৱেজ কেনেকে বেনিফিটেড হ'ব ইয়াতে আমি ডেইলি নিউজ পেপাৰ দি থাকো পিডিএফ আকাৰে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ দিয়া হয় আৰু ডেইলি বা উইকলি যিবোৰ নিউজ আপডেটছ ওলাই এই গোটেইবিলাক বস্তু দি থকা হয় জব নটিফিকেশ্যন ওলালে দিয়া হয় নে নহয় আৰু প্ৰতিটো আমাৰ কোৰ্চৰ কাৰণে পেইড কোৰ্চ হওক বা ফ্ৰী কোৰ্চ হওক চব কোৰ্চৰ আমি লিষ্ট প্ৰভাইড কৰোঁ আপোনালোকে কেতিয়া কোনটো কোৰ্চ ল'ব পাৰিব অফাৰ্ছ সহিতে আৰু লগতে আমাৰ ক্লাছেছ বিলাকৰ লিংক দিয়া হয় আৰু আমাৰ ফ্ৰী ক্লাছেছ বিলাকৰ কাৰণে আপোনালোক চবে ইউটিউবৰ ধুনীয়াকে লিংক বিলাক ডেছক্ৰিপশ্যন বিলাক চববিলাক ইয়াতে পাই যায় আৰু যিকোনো কুৱেৰিজ থাকিলে আপোনালোকে সুধিব পাৰে সেইবোৰ আনচাৰো কৰা হয় গতিকে এইটো চেনেল আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো আৰু লগতে জনাও মোৰ ইউটিউব ক্লাছেছখিনি যিসকলে আপোনালোকে চাই আছে বা ভাল পাইছে আপোনালোকক যদি পিডিএফ লাগে আপোনালোকে এই চেনেলটো জইন কৰিব পাৰে এইটো হৈছে মোৰ নিজৰ টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচাৰ্ছ চ' ইয়াতে জইন কৰি আপোনালোকে পিডিএফ পাব পাৰে আৰু মোৰ নিজৰ ক্লাছসমূহৰ লিংক ইয়াতে আপোনালোকে পাই যাব পাৰে চ' আজিলৈ ইমানখিনিয়ে আছিল আশা কৰো দুইটা টেলিগ্ৰাম চেনেল আপোনালোকে জইন কৰিব আৰু যিমানখিনি আমাৰ পঢ়িবলগীয়া আছিল আমি অলৰেডি পঢ়ি শেষ কৰিলো আই হোপ এইখিনি আপোনালোকে ভাল পালে যদিহে ভাল পালে আমাক কমেন্টত জনাব যদি ভাল নাই পোৱা তেতিয়াও জনাব যি জনাবলগীয়া আছে
আৰু যদি ভাল লাগিল সঁচাকৈ তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আমি নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যনছ পাই যায়। চ' আজিলৈ ক'বলগীয়া ইমানখিনি আছিল। ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।